লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু লেংডন বাতৰি কাকত তথা লেংডন পৰ্টেলৰ সহযোগত আজি কামৰূপ জিলাৰ ভিত্তিক এখনি দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে কটন কলেজৰ প্ৰাক্তন অধ্যাপক ডক্টৰ মনোৰঞ্জন বৰগোহাঁইদেৱে। এটি বৰগীতেৰে মঞ্চ মুকলি কৰা হয়। মহানগৰীৰ বিভিন্ন অঞ্চলৰ মুঠ 14টা দলে দিহানাম প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে কৃষ্ণা দাসৰ দল চানমাৰী। দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰুণু কলিতাৰ দল পাঞ্জাবাৰী। তৃতীয় পুৰস্কাৰ লাভ কৰে স্বৰ্গম দিহানাম দল ভৰলুমুখ। তিনিজন বিচাৰকৰ তত্বাৱধানত বৰ সুন্দৰকৈ অনুষ্ঠিত হৈ যায় দিহানাম প্ৰতিযোগিতাখনি। বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অতুল পাচনি, সুনীল ৰাজকোঁৱৰ, কমলাকান্ত ডেকা, দিলীপ গগৈ, কংকন বৰ্মন, হৰেণ বৰগোহাঁই, ডক্টৰ ইন্দ্ৰাণী দত্ত গগৈ, ডক্টৰ লুকুমণি বৰা, হিতেশ্বৰ বৰগোহাঁই, মন্মথ দাস, অজয় বৰগোহাঁই, বিতুমণি গোস্বামী, প্ৰেমলতা ফুকন, নিভা ফুকন, ইখাম বৰপাত্ৰ গোহাঁই, ৰেখা ফুকন ডেকা, দীনেশ কোঁৱৰ, দুলাল বৰগোহাঁই, অনিৰুদ্ধ গগৈ। অনুষ্ঠানটিৰ আঁত ধৰে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁয়ে। আজি আপোনালোকে অনুষ্ঠানটিত আহি উপস্থিত হোৱাৰ বাবে আপোনালোকৰ যি প্ৰেৰণা আছে, আপোনালোকৰ যি উৎসাহ উদ্দীপনা আমাৰ সদায় প্ৰয়োজন আছে। আপোনালোকৰ উপস্থিতি আমাৰ সাহস, আপোনালোকৰ উপস্থিতি আমাৰ প্ৰেৰণা। আপোনালোকৰ সাহস আৰু প্ৰেৰণা লৈ আমি লেংডন ফাউণ্ডেশ্যন ভৱিষ্যত দিনত আগুৱাই যাম। ধন্যবাদ। দিনজোৰা কাৰ্যসূচীৰে জ্যোতিচিত্ৰবনৰ ৰুদ্ৰ বৰুৱাৰ প্ৰেক্ষাগৃহত সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় দিহানাম প্ৰতিযোগিতাখনি। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।